মোৰ তাৰ কাৰণে কেকৰ ক্ৰীম এয়া কেক বনাই আছোঁ আৰু এয়া কালাৰ কৰিছোঁ আৰু অকণমান দেখাত ধুনীয়া হ'ব কাৰণে ঘৰতে বনাই খাম আৰু কেকটো নে কি কয় তো বনাব নাজানো আৰু ট্ৰাইহে কৰি আছোঁ দেই। আজি এনিভাৰ্চেৰী তো ৰাতিপুৱাই গা পা ধুই ল'লোঁ, মোৰ গা ধুই ল'লোঁ আৰু এতিয়া কেক কাটিম মোৰ হাজবেণ্ডৰ লগত। আৰু এয়া এনেদৰে শ্বৰ্ট ভিডিঅ' বনাবৰ বাবে ৰীল বনাবৰ বাবে এনেদৰে শ্বৰ্ট ভিডিঅ' বনাই ল'লোঁ আমি দুয়োজনে হাজবেণ্ড আৰু মই। চাওঁতে 1 ইয়াৰ আমাৰ কেনেদৰে কমপ্লিট হৈ গ'ল, এবছৰ কেনেদৰে হ'ল পাৰ কৰি গ'লোঁ মানে গমেই নাপালোঁ আৰু এনেদৰে ৰীলত আজিকালি এনে ধৰণৰ পোষ্ট দেখা পোৱা কাৰণে বোলো এনেকুৱাই বনাওঁ আমিও। এনিভাৰ্চেৰী কেক কাটিলোঁ হাজবেণ্ডৰ লগত ৰাতিপুৱাই ৰীল বনাবৰ বাবে, মানে এনেকুৱা ৰীলত দেখা পাইছোঁ আৰু পোষ্ট, সেইকাৰণে এনেকুৱা বনালোঁ। চাই কেনে চাওঁতে এবছৰ কেনেকৈ পাৰ হ'ল, আহিবলগীয়া যাতে দিনটো ভালে ভালে যায়। আৰু মাহঁতেও আহিছিলে, মা দেউতাই মিঠাই আনিছে এনিভাৰ্চেৰীৰ কাৰণে। আৰু এনিভাৰ্চেৰীৰ কাৰণে আৰু এয়া মই ছাগলী মাংস বনালোঁ আজি এনিভাৰ্চেৰীৰ কাৰণে। ছাগলী মাংস বনাইছিলোঁ, মা দেউতা আহিব বোলে। চিকেন বনাই আছোঁ, মুৰ্গী বনাইছিলোঁ আজি এনিভাৰ্চেৰী, ঘৰৰে লোকেল মুৰ্গী আজি এনিভাৰ্চেৰী। মোৰ মায়ে আহিছে, দিছে এনিভাৰ্চেৰী গিফ্ট মোৰ কাৰণে, ৱাও। আৰু এনেদৰে আমি কেক কাটিলোঁ ঘৰতে বনাই কেনে, আৰু এনেদৰে আমি এনিভাৰ্চেৰীটো চেলিব্ৰেট কৰিলোঁ। আৰু গাইজ এনেকুৱাই আৰু 80 বছৰ কেনেদৰে পাৰ হৈ গ'ল আমাৰ বিয়া হোৱাৰ পিছত গমকেই নাপালোঁ। আজি এবছৰ সম্পূৰ্ণ হ'ল আৰু সুখে দুখে এই বছৰটো সম্পূৰ্ণ কৰিলোঁ। আৰু আহিবলগীয়া দিনবোৰো যাতে আমি সুখে দুখে পাৰ কৰিব পাৰোঁ আৰু আমাৰ সম্পৰ্কটো জীয়াই ৰাখিব পাৰোঁ, তাৰ বাবে আশীৰ্বাদ কৰিব আপোনালোকে।